ডুৰাণ্ড কাপটো চাবলৈ অহা নাই অহা আমাৰ 15 তাৰিখ গধূলি প্ৰথম যেটো CM কাপ হ'ল 14 জুনৰ পৰা আৰম্ভ হৈ PCDC লেভেলৰ পৰা এই আমাৰ CM কাপটো অহা 15 তাৰিখত ফাইনাল খেল ইয়াত আমাৰ সাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব য'ত আমাৰ অসমৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও উপস্থিত থাকিবলৈ ইতিমধ্যে আমন্ত্ৰণ আমাৰ পৰা জনোৱা হৈছে আৰু এই CM কাপটো পুৰা ভাৰতবৰ্ষতে জনাজাত হৈছে আৰু প্ৰথমবাৰ তেনেকুৱা এটা ডাঙৰ ইনিচিয়েটিভ গ্ৰাম্য অঞ্চলৰ পৰা যেটো লোৱা হৈছে প্ৰায় 3760টা ক্লাব আৰু 67,000 প্লেয়াৰ্স এই ইনিচিয়েটিভটো প্ৰথমবাৰতকৈ লোৱা হৈছিল কিন্তু বহুত সফল হৈছে আৰু ইয়াত মানে আমাৰ যুৱকসকলে বা বিভিন্ন শ্ৰেণীৰ ৰাইজে আগৰ পৰা যেনেকৈ ফুটবলটো বড়োলেণ্ডৰ এটা ফেষ্টিভেলৰ নিচিনা লৈছিলে এতিয়া এইটো ফৰ্মেলি এটা ৰিকগনিশ্যন দিয়া গ'ল চৰকাৰৰ পৰা সঁচাকৈ ফুটবলটো আমাৰ কাৰণে ফেষ্টিভেল আৰু প্ৰত্যেক বছৰে এমাহ ধৰি এই আমাৰ CM কাপটো আয়োজন কৰা হ'ব আৰু এই বছৰ প্ৰায় এমাহ জুন 14ত আৰম্ভ হৈ 15 জুলাইত শেষ হ'ব আৰু সুন্দৰকৈ আমাৰ VCDC লেভেলত আমাৰ কনষ্টিটুৱেঞ্চি লেভেলত ডিস্ট্ৰিক্ট লেভেলত আৰু এতিয়া কাউন্সিল লেভেলত আমাৰ হৈ আছে অহাকালি থাৰ্ড প্লেছৰ কাৰণে খেল হ'বলৈ গৈ আছে আৰু ইয়াৰ লগে লগে আমাৰ ফাইনালৰ কাৰণে আমাৰ টিম আহি যাব তো আমি 15 তাৰিখে খুব সকলো ৰাইজৰ উপস্থিতিত আমি আমাৰ CM কাপৰ প্ৰথম ফাইনেলটো আমি কোকৰাঝাৰ সাই ষ্টেডিয়ামত কৰিবলৈ গৈ আছোঁ ইয়াৰ পিছত 15 তাৰিখে আমাৰ যেটো ট্ৰফি আনভেইলিং প্ৰগ্ৰামটো কোকৰাঝাৰত হ'ব ডুৰাণ্ড কাপৰ আৰু ডুৰাণ্ড কাপ আমাৰ এতিয়ালৈকে যেটো ডেট লোৱা হৈছে 27 জুলাইৰ পৰা আমাৰ ইয়াত আৰম্ভ হ'ব আৰু ডুৰাণ্ড কাপৰ প্ৰিপাৰেশ্যনো প্ৰায় কমপ্লিট হৈছে এই ডুৰাণ্ড কাপ এইবাৰ আমাৰ থাৰ্ড টাইমৰ কাৰণে বড়োলেণ্ডত হ'বলৈ গৈ আছে আৰু ইয়াৰ পিছত নেক্সট যেটো আমাৰ লেভেল ফুটবল হ'ব ইয়াত আমি আণ্ডাৰ 13 অলৰেডি নিখিল বড়ো ছাত্ৰ সন্থাই কৰি আছে এটো বহুত সফল হৈছে এতিয়া মহিলা ফুটবলটো আমি এইবাৰ আৰু নেক্সট বছৰৰ কাৰণে অলপ ফোকাস কৰিব বিচাৰিছোঁ কাৰণ আমাৰ অঞ্চলত ছোৱালীসকল বহুত এনাৰ্জেটিক হয় আৰু এই ফুটবল খেলটো খুব ভালকৈ খেলিব পাৰে যাৰ কাৰণে আমি সকলোৱে জানো যে অৰ্পণা নাৰ্জাৰী ইতিমধ্যে নেশ্যনেল টিমত গৈ পেলাই কেপ্টেইন হৈ খেলিছে সো এই কাৰণে ছোৱালীসকল বা মহিলা ফুটবলটো আমি নেক্সট 2026ত ফোকাস কৰি পেলাই কাম কৰিব বিচাৰিছোঁ আৰু অহা 15 তাৰিখে আমি ইয়াতে ইখন ষ্টেডিয়ামতে দুটা ফুটবল একাডেমি এটা ল'ৰাবিলাকৰ কাৰণে এটা ছোৱালীবিলাকৰ কাৰণে অহা 15 জুলাই তাৰিখতে আমি লঞ্চ কৰিম তেখেতসকলে আমাক ফাইনেল লিষ্টটো জনাব অহা 15 তাৰিখে যেতিয়া আমাৰ ট্ৰফি টুৰটো কমপ্লিট হ'ব আৰু কোকৰাঝাৰত ট্ৰফি আনভেইলিং প্ৰগ্ৰামটো হ'ব সেইদিনাই আমি আমাৰ আৰ্মিৰ লগত কথা পাতিম আৰু সেইদিনা আমি ফাইনেলি গম পাম যে কোন টিম আমাৰ তাত আহি আছে স্যার